কৰিলে এইবোৰ কৈ থাকোঁতে মোৰ ঘৰত গুপ্ত হত্যাকাৰী আহি সোমাইছিলে সেইদিনাখনতো মোক মাৰিবলৈ গোটেই ব্যৱস্থাটো হৈছিলে কিন্তু মই কোনোমতে বাচিলোঁ এইবোৰ আপুনি স্যাৰ সংবাদ মাধ্যমৰ সৈতে কেনেকৈ জড়িত হ'ল আপুনি অলপ ক'লে আগতে সংবাদ মাধ্যম সেই তেনেকৈ হ'লোঁ মই তাৰমানে কেতিয়াও যে সাংবাদিক হ'ম এইটো ভাবিবলৈ টান পাইছিলোঁ কাৰণ সৰুৰ পৰা ইচ্ছাই আছিল নেকি মানে সংবাদ সৰুৰে পৰা মানে কি আমাৰ তেনেকুৱা পৰিৱেশ এটা নাপালোঁ নহয় এতিয়া যদি তুমি মোক সোধা যে আপোনাৰ দুখ কি তে মই এইটোৱে ক'ম যে আমি তেনেকুৱা এটা পৰিৱেশ নাপালোঁ য'ত মোৰ পিতৃয়ে বোলে লাইব্ৰেৰীতে এৰি থৈ গৈছে ক'ৰবাত বোলে মই সেইখিনি সময়ত কিবা পঢ়া শুনাৰ সুবিধা পালোঁ সেই দুখ লাগে সেইটোৱেই যে আমি সেই সময়ত একো কোনো গাইডেঞ্চ নাপালোঁ এম ইন লাইফ কি আছিল মানে এম ইন লাইফ কি আৰু এতিয়া মানুহৰ সাধাৰণতে যি হয় সেই সময়ত মানুহে ভাবে যে মই ডাক্তৰ হ'ম ইঞ্জিনিয়াৰ এইবিলাকে আৰু তেনেকুৱা কথা নাই তাৰপিছতে কি কয় সেই সময়ত ভবা নাই যে সাংবাদিক তেতিয়া আমি আমগুৰিত চন্দ্ৰপ্ৰসাদ শইকীয়াক মানে দেখিছিলোঁ দূৰৰ পৰা চাইছিলোঁ ওচৰৰ পৰা আহি পাইছিলোঁ তাৰপিছত আমি দেখিলোঁ মই ভাবোঁ যে সাংবাদিক হোৱা কঠিন কাম বুলি ভাবিছিলোঁ খুব পঢ়া শুনা লাগিব ইত্যাদি ইত্যাদি গতিকে সাংবাদিক হ'ম বুলি যে ভাবিছিলোঁ সেইটো নহয় কিন্তু যিদিনাখন সাংবাদিকৰ পথত ভৰি দিলোঁ তাৰপৰা মনটো কিন্তু খুব ভাল লাগিছিল আৰু 100 কিমান টকাত চাকৰি আৰম্ভ কৰিছোঁ প্ৰাগ নিউজত আপুনি কেনেকৈ জড়িত প্ৰাগ নিউজৰ কথাৰ আগতে চাব লাগিব যে দৈনিক জনমভূমিত আছিলোঁ মই তাৰপৰা দৈনিক জনমভূমিৰ পৰা মই চৰকাৰী চাকৰিলৈ আহিলোঁ তাৰমানে এখন বহল ক্ষেত্ৰ বিচাৰি মই গুৱাহাটীলৈ আহিলোঁ সেই ক্ষেত্ৰত মোক সেই সময়ৰ মেদিনী চৌধুৰী আছিলে চৰকাৰী বিষয়া সাহিত্যিক তেওঁ মোক সহায় কৰিছিলে মৰম কৰিছিলে আহি পেলাই মই চৰকাৰী চাকৰিত সোমাই পেলাই কিন্তু মোৰ মন বহা নাই তাত তাৰপিছত জনসংযোগ বিভাগত সোমাইছিলোঁ মই তাৰপৰা মই চাই আছিলোঁ কি কৰিব পাৰি ছদ্ম নামেৰে মই তিলক হাজৰিকাত তেতিয়া অসমবাণী লিখিছিলোঁ আৰু অসমবাণীখন তাৰপিছত এটা সময়ত মই হঠাৎ মানে চাকৰি ওলালে আৰু অসমবাণীত মই পৰীক্ষা দিলোঁ চাকৰি পালোঁ তেতিয়া আৰু মই চৰকাৰী চাকৰি এৰিলোঁ তাৰ অসমবাণী তেতিয়া মই যোগদান কৰোঁতে আছিলে খুব বেয়া অৱস্থা আছিলে 5-6 হাজাৰ চাকৰি গৈ গৈ 75,000 হৈছিলেগৈ আৰু মোক মেনেজমেণ্টৰ তৰফৰ পৰা মোক সুকীয়াকৈ পুৰস্কৃত কৰা হৈছিলে এইটো কাৰণে এছিষ্টেণ্ট এডিটৰ হৈছিলোঁ মই কিন্তু তাৰপিছত এটা ঘটনা ঘটিলে তিলক হাজৰিকা গ'ল মোৰ অলপ লেখা মেলাত হেঁচা পৰিলে অলপ কিছুমান সমস্যা আহিলে সেইবিলাক আৰু মই অপ্ৰীতিকৰ কথা আজি ক'ব খোজা নাই তেতিয়া জয়ন্ত বৰুৱাই স্বাধীনৰ এটা চেষ্টা চলাইছে স্বাধীন মানে এখন কাকত কৰিব তেওঁলোকৰ প্ৰিণ্টিঙত থকা মানুহ বহু বছৰ তেতিয়া তিলক হাজৰিকা লগ ধৰিলে তিলক হাজৰিকা ক'লে অজিত আহিলে হ'ব মইনো কি কৰিম এতিয়া তাৰ মোক খুব তেওঁলোকে ক'লে ময়ো ভাবিলোঁ যে আৰু কিবা এটা কৰা ভাল আৰু মোৰ জোচ আছে এতিয়া লিখিবলৈ ইচ্ছা আছে তেতিয়া মই অসমবাণী পদত্যাগ কৰিলোঁ কিন্তু বহুতে বিশ্বাস কৰা নাছিলে কাৰণ আছাম ট্ৰিবিউনৰ চাকৰি মানে খুব নিৰাপদ চাকৰি খুব নিৰাপত্তা বেছি গতিকে মই এইটো বহুতে বিশ্বাস কৰা নাছিলে কিন্তু এৰি থৈ আহিলোঁ আহি স্বাধীন আৰম্ভ কৰিলোঁ এয়া কাহিনী স্বাধীন আৰম্ভ কৰিলোঁ স্বাধীন খুব কম সময়ৰ ভিতৰত অসমৰ মানে সাংবাদিকতাৰ ইতিহাসত 1 লাখ চাৰ্কুলেশ্যন মানে 1 লাখৰ বেছি হোৱা প্ৰথম কাকত ABC চাৰ্টিফিকেট তাৰপৰা আৰম্ভ কৰাৰ 2 বছৰ পিছতেতো আমাক গ্ৰেপ্তাৰে কৰিলে মোক পৰাগ দাসক নীলয় দত্তকে সময়ত মানৱ অধিকাৰ আন্দোলন কৰা মানৱ অধিকাৰ সংগ্ৰাম সমিতি কৰা এইবোৰ কাহিনী আৰু গোটেই অসম উত্তাল হ'ল 92 চনত মোক জেললৈ নিলে আকৌ জেলৰ পৰা ওলাই আহি আমি আকৌ আৰম্ভ কৰিলোঁ আকৌ 1996 চনত গ্ৰেপ্তাৰ কৰিলে তাৰপিছত 95 চনত অসমীয়া প্ৰতিদিন আৰম্ভ হ'ল 1996 চনত তাত গ্ৰেপ্তাৰ তাৰপিছত ওলাই আহিলোঁ সেই সময়ত এটা ডাঙৰ আন্দোলন হ'ল চৰকাৰ সলনি হ'ল তাৰপিছতে আকৌ প্ৰতিদিন অসমীয়া প্ৰতিদিন আৰম্ভ হ'ল পৰাগ দাসে চাকৰি তাত যোগদান কৰিলে এক্সিকিউটিভ এডিটৰ 1995 কথা স্যাৰ 1995 হৈছে প্ৰতিদিন তাৰ মই এডিটৰ এনেকৈ থাকোঁতে পৰাগ দাসক হত্যা কৰা হ'ল তাৰপিছতে মই অকলে যুঁজিবলগীয়া হ'ল যুঁজোতে এইখন চৰকাৰ আমিয়ে আনিলোঁ প্ৰফুল্ল মহন্ত চৰকাৰ সকলোৱে জানে 97 চনত আমি কিছুমান প্ৰশ্ন কৰিলোঁ আমি এটা দূৰত্বলৈ গুচি আহিলোঁ অহাৰ লগে লগে আকৌ মোক 97 চনত প্ৰফুল্ল মহন্ত চৰকাৰে গ্ৰেপ্তাৰ কৰিলে গ্ৰেপ্তাৰ কৰিলে সেইখনলৈ গ'লোঁ মই তাৰপিছত ওলাই আহিলোঁ
আহি কিছুদিন থাকি এখন মই নিজে কাগজ আৰম্ভ কৰিলোঁ প্ৰতিদিন মই এৰিবলগীয়া হ'ল প্ৰতিদিনো প্ৰথম 1 লাখ চাৰ্কুলেশ্যন পাৰ হৈছিল তেতিয়া ঘৰে ঘৰে প্ৰতিদিন তাৰপিছতে মই এখন সাপ্তাহিক কাম নতুন সময় বুলি কৰিলোঁ তাৰপৰা আজি নামৰ দৈনিকখন কৰিলোঁ কিন্তু এখন মই ভাবিছিলোঁ সাংবাদিক এজনে এখন পেপাৰ কৰিব এখন স্বতন্ত্ৰভাৱে চলিব এটা উদাহৰণ হ'ব আৰু কিন্তু এইটো সম্ভৱ নহ'ল কাৰণ মই বিত্তীয় দিশত খুব দুৰ্বল আছিলোঁ আৰু খুব চৰকাৰে মোক দিগদাৰ কৰিলে সেই সময়ত মহন্ত চৰকাৰে মোক কাগজখন যাতে কোনোপধ্যে নোলায় তাৰ কাৰণে সকলো ধৰণৰ চেষ্টা কৰিলে এইবোৰ কৰি থাকোঁতে মোৰ ঘৰত গুপ্ত হত্যাকাৰী আহি সোমাইছিলে সেইদিনাখনতো মোক মাৰিবলৈ গোটেই ব্যৱস্থাটো হৈছিলে কিন্তু মই কোনোমতে বাচিলোঁ এইবোৰ কাহিনী কেতিয়াবা কম কেনেকৈ বাচিলোঁ কি কথা তাৰ পৰা মই দৈনিক কাগজখন চলিছিলে কিন্তু খুব ভাল মানুহে লৈছিলে টকা পইচা বা মোৰ নেক্সট মেন কোনো নথকাৰ কাৰণে আৰু মোৰ সেইটো মানে বিত্তীয় দিশত মই ইমান একো নাজানিছিলোঁ সেইকাৰণে কাগজখন মই অৱশেষত বহুত ধাৰ ঋণ ইটো সিটো হৈ মই এখন এটা সময়ত বিক্ৰী কৰি দিলোঁ বিক্ৰী কৰি দিয়াৰ পিছত মই কিছুদিন থাকিলোঁ আকৌ জয়ন্ত বৰুৱাৰ আমন্ত্ৰণ ক্ৰমে মই প্ৰতিদিনলৈ গ'লোঁ আৰু জয়ন্ত বৰুৱা মই ভাবিলোঁ যে এখন মোৰ সন্তানেই আছিলে যেতিয়া মই তাত ভাল হ'ব গতিকে গ'লোঁ তাৰপিছতে মই তেতিয়া NETV আছিলে NETVটো জয়ন্ত বৰুৱাই চাইছিলে তেতিয়া মই দুইটাৰে সম্পাদক আছিলোঁ প্ৰথম ময়ে চাগে একমাত্ৰ সম্পাদক অসমৰ দুইটা ইলেক্ট্ৰনিক মিডিয়াত তেতিয়া মোৰ প্ৰথম আহিছোঁ তাৰপৰা মই এটা সময়ত প্ৰতিদিন এৰিলোঁ NETVৰ লগত তেওঁ বিচ্ছিন্ন হ'ল মাতং সিং আছিলে মাতং সিঙৰ লগত আৰু কাম কৰা মোৰ কাৰণে সম্ভৱ নহ'ল সেইটো এৰি থৈ আহিলোঁ আকৌ মই নিবনুৱা হ'লোঁ নিবনুৱা সময়তে কি কৰিম এই 3 বছৰ 3.5 বছৰ মই অ'ত ত'ত ইটো সিটো কৰি পেট প্ৰৱৰ্তাবলগীয়া হ'ল ক'তো মই একো নাপালোঁ এনেকৈ থাকি তাৰপৰা এটা সময়ত মই সিদ্ধান্ত ল'লোঁ যে ইয়াৰ সঞ্জীৱ নাৰায়ণে মোক বিচাৰিলে তাৰ মই তেতিয়া আৰু এইটো টিভি হেৰি নাছিলে কেবল টিভি খুব এটা আগ্ৰহ নাছিলে তা ভাবিলোঁ মইতো এটা কৰিব লাগিব ন জীয়াই থাকিব লাগিব সেই যে কৰিলোঁ সোমালোঁ তাৰপিছত আজিতো আৰু প্ৰাগনিজক ৰাইজে আদৰ কৰি লৈছে তুমি এটা ইণ্টাৰভিউ ল'ব আহিছা সেইধৰণে মই প্ৰাগনিজত পালোঁ খুব চমুকৈ কৈছোঁ মই কিন্তু বৰ দীঘলীয়া কাহিনী এইবিলাক বৰ্তমান সংবাদ মাধ্যমৰ নিৰপেক্ষতাৰ ওপৰত আপুনি কি ক'ব নিৰপেক্ষ শব্দটো বৰ গণ্ডগোলীয়া নিৰপেক্ষটো হয় সংবাদ মাধ্যম কিন্তু নিৰপেক্ষ ক'ত হয় সংবাদ মাধ্যম টিকি থাকিবলৈ হ'লে বা সংবাদ মাধ্যমৰ কথা এসময়ত মিছন আছিলে এতিয়া এটা ডাঙৰ ব্যৱসায় আৰু সংবাদ মাধ্যমবিলাক ডাঙৰ ডাঙৰ গোষ্ঠীৰ হাতলৈ গুচি গৈছে সেইকাৰণে তাৰ যিটো স্বতন্ত্ৰতা থাকিব লাগে স্বাধীনতা সেইটো নাই আৰু বহু সময়ত কোৱা হয় যে সাংবাদিকৰ স্বাধীনতা কিন্তু সাংবাদিকৰ স্বাধীনতা বুলি কি আছেনো তথাপিও সাংবাদিকসকলে এটা নিৰপেক্ষতা অৱলম্বন কৰিবলৈ ভাল আৰু মই কিন্তু নিৰপেক্ষ নহয় বুলিয়ে কওঁ যে মই ৰাইজৰহে পক্ষত ৰাইজৰ সমস্যা যেতিয়া আহিব ৰাইজৰ পক্ষত থাকিব লাগিব চৰকাৰৰ পক্ষত থাকি সাংবাদিকৰ এতিয়া তেওঁলোকে বুজাব খোজে আৰু যে চৰকাৰৰ কথা মতে চলিব লাগে চৰ্ত মানিব লাগে এইবোৰকে নিৰপেক্ষতাৰ বিভিন্ন সংজ্ঞা আৰু অসমতো আমি এতিয়া দেখিলোঁ যে লাহে লাহে ৰাজনীতিবিদসকলৰ হাতলৈ ক'লা ধনৰ হাতলৈ গুচি গৈছে সংবাদ মাধ্যম সেইটো খুব ভয়ংকৰ পৰিস্থিতি সেইটো কথা নুবুজি পেলাই আমি যদি নিৰপেক্ষতাৰ কথা কৈ থাকোঁ কেতিয়াও একো নহয় বৰ্তমান সময়ত ছাৰ সংবাদ মাধ্যম হ'লেও এটা কথা ক'ব লাগিব যে অসমৰ সংবাদ মাধ্যমে কিন্তু খুব যুঁজিবলগীয়া হৈছে কাৰণ তেওঁলোকৰ তাত অৰ্থনীতি মানে বিত্তীয়ভাৱেও তেওঁলোকৰ অৱস্থা বেয়া কাৰণ ইয়াত বিজ্ঞাপন টিকপন পাবলৈ অসুবিধা আৰু বিক্ৰীও নহয় তেনেকৈ টানি টুনি চলি আছে গতিকে চৰকাৰী বিজ্ঞাপনৰ ওপৰতো নিৰ্ভৰ কৰিবলগীয়া হয় যিটো কাৰণে বহু সময়ত ৰাজ্য পক্ষ ল'বলৈও কেতিয়াবা দিগদাৰ হয় তৎসত্ত্বেও কম যে আজি ভাৰতবৰ্ষত যিটো হৈছে সংবাদ মাধ্যমৰ ওপৰত হাতোৰা তাৰ মাজত কিন্তু অসমৰ সংবাদ মাধ্যমে ৰাইজৰ ইছ্যুবিলাকত জাতীয় প্ৰশ্নবিলাকত বৰ ডাঙৰ সবল ভূমিকা পালন কৰিছে কাৰণ এই মুহূৰ্তত কালি যিটো হ'ল এই বিধেয়কখনক লৈ নাগৰিকত্ব সংশোধনী এইখনতে আমি আকৌ এবাৰ প্ৰমাণ পোৱা গ'ল যে সংবাদ মাধ্যমে কিমান এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সংবাদ মাধ্যমত ছাৰ সংবাদ পৰিৱেশনতো ৰাজনৈতিক প্ৰভাৱ পৰেনে এতিয়া বৰ্তমান টাইমত সংবাদ মাধ্যমৰ সংবাদ সেৱনতো ৰাজনৈতিক প্ৰভাৱ মানে কি বুজাইছে মই ঠিক ধৰিব পৰা নাই তুমি ৰাজনৈতিক প্ৰভাৱ মানে কিছুমান বাতৰি ডাইৰেক্টলি প্ৰকাশ কৰিব নোৱাৰে আপোনালোকে
না হস্তক্ষেপ সকলো ধৰণে থাকে কিন্তু বাতৰি কাকত এখনে যদি কাইলৈ বা মিডিয়াই সদায় সেইটো কৰি থাকে ৰাইজৰ চকুতো ধৰা পৰে ৰাইজ আৰু আগৰ অৱস্থাত নাই নহয় তেওঁলোকৰ যিটো চিন্তাধাৰা বহুত সলনি হৈছে জানে তেওঁলোকে বহুত কথা এখন এটা মিডিয়াত নোলালে আনটা মিডিয়াত ল'ব বেছি হৈ গ'ল ন গতিকে ৰাজনৈতিক প্ৰভাৱ সদায় আছে ৰাজনৈতিক প্ৰভাৱ মানে মই বুজোঁ এই শাসক দলৰ ৰাজনীতি সেইটোহে আটাইতকৈ ডাঙৰ কথা গতিকে সাংবাদিকে ৰাজনীতিৰ লগত থাকিবই লাগিব আৰু গোটেই কথাবোৰেই ৰাজনীতি গতিকে তাৰ মাজত খালি হৈছে কি যে হস্তক্ষেপ থাকে হস্তক্ষেপক সদায় যদি হস্তক্ষেপৰ ওচৰত আত্মসমৰ্পণ কৰা হয় তেতিয়া ৰাইজে আকৌ তাক নাকচ কৰিব নহয় শেষত আপোনাৰ বহুমূল্য টাইম আমাক দিয়াৰ বাবে আমাৰ ফালৰ পৰা আপোনাক বহুত বেছি ধন্যবাদ জনালোঁ আৰু আপোনালোক যদিহে এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব ধন্যবাদ